أما بعد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم আজি মই আপোনালোকৰ আগত সূৰা বাকৰাৰ 118 নং আয়াতৰ পৰা 31 লৈকে ক'ব বিচাৰিছোঁ। যোৱাকালি মই কৰিব লাগিছিল কিন্তু মোৰ গা অসুখ থকাৰ কাৰণে কৰিব নোৱাৰিলোঁ। আজি মই আপোনালোকৰ আগতে ভিডিঅ'টো দিছোঁ। 118 নং আয়াতত কৈছে, আমাৰ লগত আল্লাহে কথা নকয় কিয়, নাইবা আমাৰ ওচৰলৈ কোনো নিৰ্দেশ নাহে কিয়। এইদৰে সিহঁতৰ আগৰবোৰেও কৈছিল, অৰ্থাৎ ইহুদী আৰু খ্ৰীষ্টিয়ান আৰু মুছলিমসকলে একমাত্ৰ অজ্ঞানতাৰ বাবে এনেদৰে কয়। আল্লাহে আম্বিয়াৰ যোগেদি জনাইছে, পয়গম্বৰসকলে কিতাপ দিছে, দিনৰ ক্ষেত্ৰত আল্লাহে পয়গম্বৰ পঠাইছে, কিতাপ দিছে। তেওঁলোকে এই বাণী মানুহৰ মাজত প্ৰেৰণ কৰিছে। নবী হ'ল আমাৰ বাবে সুসংবাদ এটা আৰু ভয় প্ৰদৰ্শনকাৰী। সুসংবাদৰ যোগেদি আমাক জনায় বেহেস্তৰ কথা আৰু ভয়ৰ যোগেদি দৰ্শাইছে দুজখৰ কথা। ওয়ালা তুসআলু আন আসহাবিল জাহিম, দুজখীৰ বাবে তোমাৰ প্ৰশ্ন কৰা নহ'ব। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মক্কা সুদীৰ্ঘ 23 বছৰ 125 জন দিন গ্ৰহণ কৰিছিল। কোনো নবীৰ ক্ষেত্ৰত এজনো দিনত অহা নাছিল। তাৰমানে তেওঁলোক অযোগ্য আছিল বুলি ভবা ভুল, বা তাৰ বাবে তেওঁ সেইসকলক দোষী সাব্যস্ত নকৰিব যিসকলৰ অন্তৰত হিংসা বিদ্বেষৰ পৰিপূৰ্ণ। সিহঁতে হিংসাৰ বশৱৰ্তী হৈ এইবোৰ অস্বীকাৰ কৰিব পাৰে। Their hearts are all alike. তাছবাহাত কুল্লু, এওঁলোকৰ অন্তৰবোৰ একেধৰণৰ। 2000 বছৰ আগত মানুহ আৰু আজিৰ মানুহৰ মাজত স্বভাৱজাত অন্তৰেই নাই। ফিৰাউনৰ দৰে লোক বৰ্তমানেও আছে। আগৰ মানুহৰ দৰে অহংকাৰ, ধন লিপ্সা, সম্পত্তিৰ আক্ৰোশ, নাৰীৰ প্ৰাধান্যতা আজিও আছে। 2000 বছৰ আগতো আছিলে। তেতিয়াও নাৰী ফিতনা আছিল, আজিও আছে। ওমেন্স ডে উদযাপন কৰাৰ কথা ক'ব খোজা নাই, নাৰীৰ ডিগনিটিৰ কথা ক'ব বিচাৰিছোঁ। ময়ূৰজনীক আসক্ত ক'বলৈ ময়ূৰটোহে পাখি মেলি ডেন্স কৰে। ময়ূৰজনী দেখাত কুৎসিত, কিন্তু ভালকৈ বুজিবলৈ চাবচোন মুৰ্গা মুৰ্গীৰ কাৰ্যকলাপ। 5জনী কুকুৰাৰ মাজত এটা মতা কুকুৰা থাকিলে আৰু তাক খাব দিলে, সি নাখায়, কুট কুট কৰি মাইকী কুকুৰাক খাব দিয়ে। ইয়াৰ নেচাৰ, আল্লাহে দিয়া প্ৰকৃতি। এই প্ৰকৃতি কেতিয়াও পুৰণি নহয়। যিদৰে ৰুহানিয়তৰ বাবে দিয়া কিতাপ কেতিয়াও পুৰণি নহয়। কোৰাণ পাক আজিও নতুন, য'ত আছে স্বভাৱজাত ৰুহানিৰ পৰিসুৰ। 120 নং আয়াতত কৈছে, ইহুদী আৰু খ্ৰীষ্টিয়ানে তোমাৰ ওপৰত সন্তুষ্ট নহ'ব যেতিয়ালৈকে তোমালোকে সিহঁতৰ ধৰ্ম অনুকৰণ নকৰা। আমি বহুতে কথা প্ৰসংগত কোৱা শুনিছোঁ, মুছলমানৰ ধৰ্ম আমাতকৈ ভাল। তাৰমানে আপুনি যিমান আল্লাহৰ আমল কৰিলে তাক শূন্যৰে পূৰণ কৰি দিলে, শূন্য হৈ গ'ল আপোনাৰ আমল। আল্লাহে কৈছে, কুল ইল্লা হুদাল্লাহি হুৱাল হুদা, আল্লাহ তাআলাৰ প্ৰদৰ্শিত পথটো সৰল পথ।
say Allah's guidance is the only true guidance. সেইকাৰণে মই বাৰে বাৰে কৈছোঁ, সেই মুছলমানসকল, কিতাপৰ আল্লাহে আচল আল্লাহ, আলোচনাৰ আল্লাহ আচল নহয়। আল্লাহে ইলম জ্ঞানৰ কথা ক'বলৈ গৈ ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, ৰব্বি জিদনি ইলমা পঢ়িব। ইয়াৰ পিতৃত নিজৰ জীয়েক ফাতিমা ৰাদিয়াল্লাহু আনহাক কৈছে, মামলাতৰ ক্ষেত্ৰত মোৰ পৰা পোৱাখিনি লোৱা, ইলমৰ ক্ষেত্ৰত কমি হ'লে মই একো সহায় কৰিব নোৱাৰিম। ইয়াৰ মুছলমানৰ সৈতে সমন্বয় কৰিবলৈ গৈ য'ত সত্য ধৰ্মৰ কোনো চিন্তা নাই, তেতিয়াহ'লে সৰ্বনাশ সুনিশ্চিত। 121 নং আয়াতত কৈছে, আল্লাযীনা আতাইনাহুমুল কিতাবা ইয়াতলুনাহুল হুক্কা তিলাৱতহি। মই যিসকলক কিতাপ প্ৰদান কৰিছোঁ, তেওঁলোকক যিদৰে পঢ়িব লাগে পঢ়ে। Those who have given the book follow it should be followed. সাধাৰণতে আমি তিলাৱত কৰাৰ সময়ত এটা জোঙাল নিপ বনাই এটা পিছত আনটো শব্দ ফ'ল' কৰি পঢ়োঁ। আচলতে তিলাৱত কৰাৰ অৰ্থ হ'ল ফ'ল' কৰা, অনুকৰণ কৰা। ৰোজা মাহত খতম তাৰাৱীহ কৰা তিলাৱত মাক বাপেকক কেনে মুকুট পিন্ধাব সন্দেহ হয়, কাৰণ কোৰাণত কি আছে জানিব চেষ্টা নকৰে। আব্দুল্লাহ বিন ছালামে তেওঁলোকৰ কিতাপ তৌৰাতখনি মনোযোগ দি পঢ়িছিল, কাৰণ কোৰাণৰ ওপৰত ইমান আনিছিল আৰু কোৰাণৰ মহত্ব আৰু মৰ্যাদা বুজিব পাৰিছিল। যিসকলে কোৰাণৰ নপঢ়ে, মৰ্যাদা নিদিয়ে, সেইসকলক কোৰাণত লানত দিয়ে। 122 নং আয়াতত বনি ইছৰাইলৰ পুনৰ স্মৰণ কৰি কৈছে, ইয়া বনি ইছৰাইল ইজকুৰু নি'মাতাল্লাতী আন'আমতু আলাইকুম ওয়া আন্নী ফাদ্দালতুকুম আলাল আলামিন। সেই ইছৰাইল বংশধৰসকল, মই তোমালোকৰ প্ৰতি যি কৃপা দান কৰিছোঁ আৰু বিশ্বৰ বুকুত তোমালোকক যি প্ৰাধান্য দিছোঁ, তাক স্মৰণ কৰা। পৰকালত সংকটময় পৰিণামৰ সতৰ্ক আমাৰ বাবে 123 নং আয়াতত কোৱাৰ দৰে ভয় কৰা, যিদিনাখন এক ব্যক্তি অইন ব্যক্তিৰ পৰা অলপো উপকৃত নহ'ব আৰু কোৰাণৰ কোনো বিনিময় গ্ৰহণ কৰা নহ'ব আৰু কোনো অনুৰোধেও উপকাৰ নিদিব আৰু সিহঁত কোনো সাহায্য প্ৰাপ্ত নহ'ব। পৰকালৰ সেই সংকটময় পৰিণামৰ পৰা আল্লাহ আমাৰ বাচাওক। আল্লাহুম্মা আজিৰনা মিনান নাৰ, আল্লাহুম্মা আজিৰনা মিনান নাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আল্লাহুম্মা বালাগুল মুবিন।